হে বাপ মুত মন ধিয়া কৰ তাক প্ৰহ্লাদক সম্বোধিব লীলায়েহি বাক নাৰদে বোলয় শুনা ধৰ্ম মহা হয় প্ৰহ্লাদেও কৰিলন্ত প্ৰেত কৰ্ম সয় যেন মতে ভগৱন্তে বচন বুলিলা যেন মতে ঋষি সবে আদেশ কৰিলা ৰাম হেহি মতে প্ৰহ্লাদে কৰিলা পিতৃ কৰ্ম গতি পাইল বুলিয়াতে জিল হবে মৰ্ম ব্ৰহ্মায়ো দেখিলা হৰি ক্ৰোধ এৰিলন্ত দেৱগণে সবে পাছে বাক্য বুলিলন্ত হে দেৱ দেৱ ভগৱন্ত নাৰায়ণ জগতৰে সাক্ষী তুমি জানা হবে মন সমস্ত লোকক ইটো সন্তাপ দিলে ক তজু হস্তে পাপী হেৰ আখি মৰিলে ক দেখিয়া আনন্দ মহা ভৈলা গদাধৰ মোতে বৰ লোভিতো দৈত বৰ বৰ কৃষ্ণ কৃপালু বাপাই সমস্ত ইয়াতে পাঠত কৈছে যে শুনিও নিষ্পাপ তই পৰম মহন্ত তোৰ পিতৃ মহাসুখে পবিত্ৰ ভৈলন্ত কাৰণ ভগৱানৰ হাতত তেওঁ নিধন হৈছে আৰু যি মোৰ হাতত নিধন হয় তেওঁ মুক্ত হয় বুলি কৈছে ভগৱানক কোনোবা যদি বৈৰভাৱেও চিন্তা কৰে ধ্যান দি শুনিব তেওঁৰো গতি হয় কাৰণ শিশুপাল কংস হিৰণ্যকশিপুৰ আদি আদি দৈত্যসকল ভগৱানক বৈৰভাৱে চিন্তা কৰিছিলে তথাপিও কৃষ্ণ কৃপালু ভগৱানে তেওঁলোকক গতি দিছে আৰু যদি ভগৱানক প্ৰেমভাৱে ভক্তি কৰা হয় নাৰদে প্ৰশ্ন কৰিছে প্ৰভু যে বৈৰভাৱে চিন্তা কৰিলেও বোলে তুমি সেই পৰম মুক্তিয়ে দিয়া আৰু বোলে কোনোবা যদি প্ৰেমভাৱে ভক্তি কৰে তাকো মুক্তি দিয়া বোলে সেইটো কি কেনেকুৱা কথা হ'ল বোলে বৈৰভাৱে চিন্তা কৰিও দেখোন তোমাৰ বোলে পৰম মুক্তিয়ে পাইছে আৰু প্ৰেম ভাৱ ভক্তি কৰি বোলে মুক্তিয়ে পায় অকমান প্ৰেম ভাৱৰ ভক্তিটো অকমান বাঢ়িব লাগিছিল কিবা এটা পাৰ্চেণ্টেজ তো ভগৱান কৈছে যে এইটো বোলে মোৰ ভক্তসকলক মই কেতিয়াও পক্ষপাত কৰিব নোৱাৰো কোনোবা প্ৰেম ভাৱে মোক ভজিছে তেওঁ গতি পাব কিন্তু ভকত কিন্তু মোক মুক্তিটো আশাই নকৰে সেইটো এটা ৰহস্য ভকতে কেতিয়াও মুক্তি বাঞ্ছাই নকৰে সেইকাৰণে ইয়াত কৈছে প্ৰহ্লাদক নিষ্পাপ বুলি কৈছে নিষ্পাপ মানে প্ৰহ্লাদৰ এটাও পাপেই নাই পাপ আৰু পুণ্যটো দুইটাই বস্তু কি বন্ধনৰ কাৰণ বুলি কৈছে পাপটো ধৰি লওক লোহাৰ পিঞ্জৰা আৰু পুণ্যটো ধৰি লওক সোণৰ পিঞ্জৰা পাপটো কি লোহাৰ পিঞ্জৰা আৰু পুণ্যটো কি বস্তু বোলে সোণৰ পিঞ্জৰা
বন্দী তো দুইটাতে হৈ যায়, হয়নে বাৰু? বোলে সোণৰ পিঞ্জৰাত বন্দী হৈ আছো বুলি যদি কোনোবা ভাবি থাকে, সেইটোক বন্ধ বুলি নকয় নেকি? বোলে বন্ধ বুলিয়ে কয়। ঠিক পুণ্য যদি অধিক হৈ যায় তেনেহ'লে বন্ধ হৈ যায়। এই পুণ্য আৰু পাপটো বন্ধনৰ কাৰণ বুলি কৈছে। সেইকাৰণে ভক্ত প্ৰহ্লাদক কৈছে, হে ভক্ত প্ৰহ্লাদ, ভোগভুঞ্জি পুণ্য কৰা ক্ষয়, আৰু পাপ আৰু পুণ্য যদি থাকে তেওঁ বৈকুণ্ঠলৈ যাব নোৱাৰে। পাপ আৰু পুণ্য যদি থাকে বৈকুণ্ঠলৈ যাব নোৱাৰে। বৈকুণ্ঠৰ পথটো মানে তেওঁৰ বন্ধ হৈ যায়। সেইকাৰণে ভক্ত প্ৰহ্লাদক কৈছে যে তুমি পুণ্যটো তুমি ক্ষয় কৰিব লাগিব। বোলে পুণ্যটো কেনেকৈ ক্ষয় হ'ব? তুমি ভোগ ভুঞ্জিব লাগিব। সেইকাৰণে ভক্ত প্ৰহ্লাদক নাই কমেও 33,000 বছৰ ভোগ কৰিছে, ভোগ ভুঞ্জিছে। 33,000 বছৰ সত্য যুগৰ ঘটনা এইটো। গতিকে ইয়াত কৈছে যে তোমাৰ পিতৃৰ কথা তুমি চিন্তা কৰিব নালাগে। তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ। বোলে তোমাৰ নিচিনা বোলে নতুন বৰ গুৰুত্বপূৰ্ণ কথা ধ্যান দি শুনিব দেই। নিৰসিংহ ভগৱানে আজিৰ পৰা এনেকুৱা সংবিধান নাছিলে যে পিতেকে ভক্তি কৰিলে পুত্ৰই উদ্ধাৰ হয়, পুতেকে ভক্তি কৰিলে পিতৃ উদ্ধাৰ হোৱা, এনেকুৱা সংবিধান আগত নাছিল। কিন্তু ভক্ত প্ৰহ্লাদৰ কাৰণে ভগৱান নিৰসিংহই নতুন সংবিধান বনালে। কি সংবিধান? বোলে তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ। তোমাৰ নিচিনা এজন বৈষ্ণৱ পুত্ৰ যিটো বংশত উৎপন্ন হ'ব, উপজিব, সেই বৈষ্ণৱ পুত্ৰৰ ফলত 21 পুৰুষ উদ্ধাৰ হ'ব। বোলে ভৱিষ্যতৰ 14 পুৰুষ আৰু বৰ্তমানৰ 7 পুৰুষ। এইটো নতুন সংবিধান বনালে ভগৱানে। কিন্তু তাতোতকৈ ডাঙৰ সংবিধানটো আমাক গুৰুজনাই দিছে দেই, আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে। কি বুলি দিলে জানেনে? যিটো নাম নেৰৈ মুখে পাইলা মুখ্য মহাহুকে, জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ, গুৰু ভৈলা জগতৰ, কৰিলে ক হিটু নৰ, কোটি কোটি পুৰুষ উদ্ধাৰ, ঔ হৰি ঔ ৰাম। বোলে আমাকতো তাতোতকৈ ডাঙৰ লাইচেন্স কোন দি দিছে গুৰুজনা, হয় নাই বাৰু প্ৰভু? বোলে 21 পুৰুষ 22 পুৰুষ বাদ দিয়া, 21 পুৰুষ 22 পুৰুষ বাদ দিয়া। কাৰোবাৰ যদি কোটি কোটি পুৰুষ উদ্ধাৰ কৰিবলৈ মন আছে তেনেহ'লে সততে ঈশ্বৰৰ নাম, ৰামকৃষ্ণ নাম, অভেদ কবচ সদায় যিটো জন পিন্ধয়, তিনি গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে তাক নিবিন ধয়। এইটো ভক্ত প্ৰহ্লাদৰ বচন। গতিকে এই কথাটোকে ভক্ত প্ৰহ্লাদক নিৰসিংহ ভগৱানে ক'লে। তাৰপিছত কি কৈছে? তই ভৈলি জাত বাপ গৃহতে তাহাৰ, 21 পুৰুষ হমে ভৈলেক উদ্ধাৰ, সকলে পিতৃক তই কৰিলি পবিত্ৰ, তুহুৰ মহিমা কি কহিব বিচিত্ৰ। সেইকাৰণে যাৰ পুত্ৰ ঐত হৰিত হৰণ লয়া, হৰিগুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু, নদীৰ জলক পিয়া, পিতৃগণ ত্ৰিপিতিক পাৱে। যাৰ পুত্ৰ শব্দৰ অৰ্থটো এতিয়া জানিব লাগিব দেই। অকল পুত্ৰ মানে ল'ৰাটোৰ কথা কোৱা নাই, ছোৱালীজনীকো কৈছে। আচলতে পুত্ৰ নহয়, পৌত্ৰ। এইটো উভয় লিংগ। ছোৱালী ধৰি লওক আপোনাৰ যেনিবা ল'ৰাই জন্ম হৈ আছে আৰু সেইজন যেনিবা হৰিৰ ভকত হ'ল, সেই বংশৰে যেনিবা 21 পুৰুষ উদ্ধাৰ হ'ল। কেনেবাকৈ যদি ছোৱালী জন্ম হৈছে তেনেহ'লে আপুনি মই ভাবিম যে ছোৱালীজনীৰ কাৰণে কিজানি উদ্ধাৰ নহ'ব, হয়নে বাৰু? সেইটো নহয়। তাৰমানে পুত্ৰ আৰু পুত্ৰ শব্দৰ অৰ্থ হৈছে উভয় লিংগ। কাৰণ যি ঘৰত বোলে আপুনি ছোৱালী এজনী জন্ম হ'ল আৰু এই ছোৱালীজনীক যদি আপুনি হৰিৰ ভক্ত বনালে, হৰিৰ ভক্তা, তেতিয়া য'ত বিয়া হৈ যাব সেই বংশটোও তেওঁ উদ্ধাৰ কৰিব, আৰু য'ত বোলে জন্ম হৈছে সেই কুলটোও তেওঁ উদ্ধাৰ কৰিব। ঔ হৰি ঔ ৰাম। গতিকে কৃপালু বাপাই সমস্ত ভগৱান নিৰসিংহই ভক্ত প্ৰহ্লাদক কৈছে
যে হে বাপু তুমি চিন্তা কৰিবলগীয়া কোনো কথা নাথাকে, সকলো তোমাক ভগৱানে কৃপা কৰি থাকিব, গতিকে ভকতৰ ভয় আছে কৈত, ভকতৰ ভয় আৰু নাই, ভকতৰ ভয় ঔ হৰি ঔ ৰাম। ভগৱন্তৰ কৃপা যেতিয়া হয় তেতিয়াহে বোলে সাধুৰ সং হয়, আৰু সাধু সংগতেহে ভকতি হয়। ধ্যান দি শুনিব, ভকতৰ সংগতেহে ভকতি হয়। উদ্ধৱক কৃষ্ণই কৈছে, হে উদ্ধৱ, মোৰ ভকতি কৰিবলৈ হ'লে তুমি সাধু সং ল'বলৈ যত্ন কৰিবা। এ মাধৱে বুলন্ত সখা ও শুনা পৰিছে পঢ়ে যে বেশবে শাস্ত্ৰ জানে চাৰি বেদ, তথাপি নোৱাৰে মোক কৰিতে ভকতি, নলবয় নৰ যেৱে সন্তৰ সংগতি, কৰ্ণত কহন্ত কৃষ্ণ কথা গুই পকৰি, নাহি খেউ পাই সখী সুসংগ কহৰি। ভকতৰ সংগতেহে আমাৰ ভকতি হ'ব। কৃষ্ণ এইটো ৰহস্য ভক্তিত কৈছে। সেইকাৰণে আমি ভকতৰ সং ল'বলৈ যত্ন কৰিব লাগে। তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয়, ভকতৰ সং। ২ নম্বৰ, মহাপুণ্যৰ ফলত সুপুত্ৰ পায়। সুপুত্ৰ মানে ভক্ত প্ৰহ্লাদ নিচিনা পুত্ৰ। ভক্ত প্ৰহ্লাদ নিচিনা যাৰ ঘৰত পুত্ৰ জন্ম হৈছে, সেই বংশৰে 21 পুৰুষ উদ্ধাৰ কৰিব বুলি ভগৱানে নিজেই কৈ গ'ল, নৃসিংহ ভগৱানে। আৰু এটা মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। ভাৰ্যা মানে পত্নী। পত্নী শব্দৰ অৰ্থটো কি? নিজৰ স্বামীক পতনৰ পথৰ পৰা যোনে ঘূৰাই আনিব পাৰে তাকেই পত্নী বুলি কোৱা হয়। ঔ হৰি ঔ ৰাম। এগৰাকী ধৰ্মপৰায়ণী, ভকতি পৰায়ণী পত্নী পাবৰ হলে মহাপুণ্য লাগিব। যিগৰাকী পত্নীয়ে বাপজনক কৃষ্ণ ভক্তি ফালে আগবঢ়াই দিয়ে, ভগৱত ভক্তি ফালে, সেইগৰাকী পত্নী আপুনি জানিব যে মহাপুণ্যৰ ফলত আপোনাৰ লাভ হৈছে। আৰু যিগৰাকী পত্নীয়ে আপোনাক ভাগৱতত আহিবলৈ বাধা দিয়ে, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। যিগৰাকী পত্নী ভাদৰ মাহত পাঠ চলি আছে, যিগৰাকী পত্নীয়ে আপোনাক কৈছে, আমি অকণমান বাগানৰ ভাষাটো সংযোগ কৰিছোঁ দেই, যিগৰাকী পত্নীয়ে কৈছে বোলে আজিও গেলি তুই ভাগৱতে, কালিও গেলি বোলে তুই ভাগৱতে, সবদিন যদি ভাগৱতে যাই থাকবি তেনেহলে বোলে ঘরের বাজারটাকে করবে। এনেকুৱা যদি পত্নী পাই গ'ল কেনেবাকে, তেনেহলে ঔ হৰি ঔ ৰাম, নৰকৰ ফালে যাব। গতিকে আপনা হক ভক্তি পৰায়ণী হয়, ধৰ্ম পৰায়ণী হয়। সেইকাৰণে ধৰ্মটো আপুনি আচৰি ধৰ্ম আনক শিকাব। আচৰণ কিন্তু নিজৰ শুদ্ধ হ'ব লাগিব, তেতিয়াহে আনক জ্ঞান দিলে সেই জ্ঞানে আমাৰ কামত আহিব। যদি নিজৰ যদি আচৰণটো ভুল হৈ আছে, বোলে তাতি বাপে জিলাই জিলাই ভাগৱতৰ কথা কয়, সেইখিনিলৈকে ঠিকে আছে। যোৱাকালি আমাৰ ধৰি লওক তেজপুৰত, কালি বোলে লখিমপুৰত, আজিও লখিমপুৰ, পৰহি ডিব্ৰুগড়ত, তাৰ নেক্সট দিনাখন বোলে মঙলদৈ। কিন্তু তাতিবাপ কিন্তু আচৰণ নিজেই নকৰে, আনক কয়, কথাবিলাক বৰ ভালকে কয়, কিন্তু আচৰণ হলে তাতিবাপ নিজে নকৰে। কি কৰে? তাতিবাপ বোলে
যেতিয়া বোলে যোৰহাট জিলালৈ যায়, আমাৰ তিতাবৰ জিলা নহয় দেই, যোৰহাট, তাঁতিবাপ বোলে যোৰহাট জিলাত যেতিয়া যায়, যেতিয়া গধূলি সময়ত বাছৰ পৰা নামে, তাঁতিবাপে বোলে কোনোবা এটা চুকৰ দোকানত সোমাই আন্ধাৰৰ সুযোগ লৈ অকমান ঔহৰি ওৰাম কৰি বোলে ঢেলেং পেলেংকে গৈ আছে। তেতিয়া বোলে তাঁতিবাপৰ কথাবিলাক কোনোবা বিশ্বাসত ল'বনে? সেইকাৰণে কৃপালু বাপাই সমস্ত আচৰণটো মূল বস্তু। মই বড় বুলি সংসাৰত ভ্ৰমি ফুৰে, আনক দেখায়া ধৰ্ম বোলে আপুনি নাচৰে। মই বড় বুলি সংসাৰত ভ্ৰমি ফুৰে, আনক দেখায়া ধৰ্ম আপুনি নাচৰে। গতিকে কৃপালু বাপাই সমস্ত আচৰণটো আমাৰ কিন্তু শুদ্ধ হ'বই লাগিব। ভক্ত প্ৰহ্লাদৰ যিটো দেউতা আছিল হিৰণ্যকশিপুৰ, ব্ৰহ্মাৰ পৰা যেতিয়া বৰ ল'লে, বৰ গুৰুত্বপূৰ্ণ কথা ধ্যান দি শুনিব, তাৰপিছত আমি নামৰ 1 মিনিট সময় নাম কীৰ্তন কৰিম। আপোনালোকৰ গৃহতো বোলে ৰাক্ষসৰ ঘৰতো বোলে ভকত জন্ম ল'বলগীয়া হৈ যায়, ভকত জন্ম হ'ল। দৈত্যৰ ঘৰতো বোলে ভক্ত জন্ম হৈছে। ইয়াৰ কাহিনীটো কম বাৰু পিছত, তাৰ আগে আগে মই হিৰণ্যকশিপুৰৰ কথাবিলাক কৈ লওঁ। হিৰণ্যন্ত মহন্ত সকলোকে একফালৰ পৰা অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰি দিলে। একফালৰ পৰা গোটেই জগতখন ত্ৰাহি ত্ৰাহি হৈ গ'ল। ভগৱানো হিৰণ্যকশিপুৰৰ পৰা পলাই থাকিবলগীয়া হ'ল। ঔ হৰি ঔ ৰাম। আপোনালোক জানে এইটো ভাগৱতত আছে, বোলে ভগৱানো বৈকুণ্ঠ এৰি পলাবলগীয়া হৈ যায় হিৰণ্যকশিপুৰৰ ভয়ত। বুজিছে নে? ইমান পৰাক্ৰমী হৈ গ'ল। কাৰণ পাপ যেতিয়া সম্পূৰ্ণ নহয়, হিৰণ্যকশিপুৰক ভগৱানো মাৰিব নোৱাৰে। ডিঙিলৈকে পাপটো হ'ব লাগিব। নাৰদ গৈ কিনি দেখিছে ভগৱানৰ বৈকুণ্ঠ খালী আছে। বেবেষ্টি ইতি বিষ্ণু, তেওঁ ব্যাপক হিচাপে আছে। বিষ্ণু ইদম জগত, গোটেই জগতটো কাৰ হয়? বোলে ভগৱানৰ হয়। গোটেই জগততে তেওঁ আছে। সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে, সকলোৱে গাব, ঐ ভক্ত ঈশ্বৰ কৃষ্ণ কিমতে পুজিব তাংক, ব্যাপকত কিবা বিসৰ্জন, এটা বন্ত মূৰ্তি শূন্য কেনে মতে চিন্তি বাহা, ৰাম বুলি শুদ্ধ কৰা মন, ৰাম বুলি শুদ্ধ কৰা মন। ভগৱান হৰি সৰ্বত্ৰ আছে, সকলোতে। বেবেষ্টি ইতি বিষ্ণু, যত দেখা চৰাচৰ হৰি মই নিৰন্তৰ, হৰি বিনে নাহি খেপিঠক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। যত দেখা চৰাচৰ হৰি মই নিৰন্তৰ। ভক্ত প্ৰহ্লাদে কৈছে, মইতো সকলোতে হৰি মই দেখিছো। হৰিটো চবতে আছে বোলে। বোলে ইয়াত আছে, বোলে ইয়াতো আছে, বোলে তাতো আছে, বোলে এই খুঁটাটোত, বোলে খুঁটাটোতো আছে। হিৰণ্যকশিপুৰ কৈছে, তোমাক মই ইমান কষ্ট দিলো, ইমান শাস্তি দিলো, বোলে কোন শক্তিয়ে তুমি কাৰ বলত বলৱান হৈ আছা, কাৰ বলত বলৱান হৈ আছা, তোমাক কোনো একো কৰিব পৰা নাই। তো ভক্ত প্ৰহ্লাদে কৈছে যে হে পিতা, বোলে যাৰ বলত তুমি বলৱান হৈ আছা, সেইজন মোকো বলৱান কৰি ৰাখিছে। ঔ হৰি ঔ ৰাম। যাৰ বলত বোলে তুমিও বলৱান হৈ আছা, সেইজনে মোক বলৱান কৰি ৰাখিছে।
তো হিৰণ্যকশিপুৰে কৈছে বোলে ক'ত আছে সেইজন? তো ভক্ত প্ৰহ্লাদে কৈছে যে হৰিটো সৰ্বত্ৰ আছে, মই সবতে তেওঁক দেখা পাইছো। হিৰণ্যকশিপুৰে কৈছে যে মই যে দেখা নাই, বোলে এই খুঁটাটোত আছে। আৰু এই খুঁটাটোত বোলে তেতিয়ালৈকে কিন্তু ভগৱান নাছিল আকৌ দেই, খুঁটাটোত ভগৱান নাছিল, এই খুঁটাটোত আছে। ভক্ত প্ৰহ্লাদ কৈছে খাটাং, বোলে এই খুঁটাটোতে আছে। কিন্তু সেই সময়ত কিন্তু ভগৱান খুঁটাটোত নাছিল। বোলে ভগৱান ক'ত আছিলে জানেনে? সেই সময়ত ভগৱান ক'ত আছিল বাৰু? হা? বোলে হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছিল। ঔ হৰি ঔ ৰাম। কিহৰ কাৰণে জানে? হিৰণ্যকশিপুৰৰ হৃদয়ত ভগৱান লুকাই আছে। উপযুক্ত জাগা পাইছিলে ভগৱানে, সেইকাৰণে তাতে সোমাই দিলে ভগৱান। অন্তৰ্হিত হৈ আছে, অন্তৰ ধ্যান হৈ আছে। সেইকাৰণে নাৰদ 2 বাৰ মান আহিলে বৈকুণ্ঠত। বৈকুণ্ঠত ভগৱান নাছিলে, কাৰণ হিৰণ্যকশিপুৰ বাৰে বাৰে গৈ বিচাৰি থাকে বৈকুণ্ঠত বিষ্ণুক। আৰু ভগৱান যেতিয়ালৈকে হিৰণ্যকশিপুৰৰ পাপ বেছি নহ'ব তেতিয়ালৈকে মাৰিবও নোৱাৰে। সেইকাৰণে ভগৱান নিজেই পলাই আছে। বোলে পলাই কিনি ক'ত ঠাই লৈছে? হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছে। দে বাপ, যেতিয়া ভক্ত প্ৰহ্লাদ যেতিয়া নৰসিংহ ৰূপে ভগৱান হিৰণ্যকশিপুৰক নিধন কৰিলে, ত্ৰিদশৰ দেৱতা সকলোৱে জয় জয়কাৰ কৰিলে। নাৰদো আহিলে, প্ৰভু মই 3 বাৰ 4 বাৰ বৈকুণ্ঠ আছিলোঁ, বৈকুণ্ঠ আপুনি বেলেঞ্চ কৰি ৰাখিছিলে, বেলেংকা আছিলে বোলে, খালী ঠাই আছিলে। বোলে আপুনি ক'ত আছিলে প্ৰভু? বোলে আপোনাক লগেই নাপাওঁ। তো ভগৱান কৈছে যে মই ক'ত আছিলোঁ জানানে? বোলে মই হিৰণ্যকশিপুৰৰ হৃদয়ত বোলে সোমাই আছিল। তো নাৰদে কৈছে প্ৰভু আপোনাক ভয় নালাগিলে? বোলে মোক ভয় কেনেকে লাগিব? কাৰণ হিৰণ্যকশিপুৰ নিজকে ঈশ্বৰ বুলি কৈ আছে, হয়নে? মই বুলি ভাবি আছে। হিৰণ্যকশিপুৰৰ মূৰটো কেতিয়াও দুখ নাখায়, আৰু মূৰটো দুৱালে বোলে তেওঁ মোৰ হৃদয়ত আছো যে গম পাব। ঔ হৰি ঔ ৰাম। যাৰ মূৰটো দুখ নাখায় তেওঁ ঈশ্বৰক চাব নাপায়। পাব নেকি? মই বুলি ভাবি আছে, মই অহংকাৰী। মই মানে কি? অহংকাৰ। মই ঈশ্বৰ এই বুলি ভাবি আছে। কেতিয়াও তেওঁ হৃদয়ৰ ফালে দুখ নাখায়, কাৰো তাৰ মূৰটো বোলে তলফালে দুপেই নাখায়। তো ভগৱান কৈছে যে মই উপযুক্ত জাগা ঠাই বোলে পালো, তাতে বহি গলো। আৰু যেতিয়া তুমি যে কৈ দিলা যে এই খুঁটাটোত বোলে কোন আছে? ঈশ্বৰ আছে, মই আছে বুলি যেতিয়া কৈ দিলা, তোমাৰ বচনটো ৰক্ষা কৰিবৰ কাৰণে মই অৱতাৰ হ'বলগীয়া হ'ল। ঔ হৰি ঔ ৰাম। ইয়াত এটা ৰহস্য আছে। ভগৱানে অকল ভকতক ৰক্ষাই নকৰে, ভকতকে অকল ৰক্ষা নকৰে, ভকতৰ বাণীটোকো ৰক্ষা কৰে ভগৱানে। ঔ হৰি ঔ ৰাম। যেতিয়া মোৰ ভকতে কৈ দিলে খাটাং যে খুঁটাটোত আছে, মই ভকতৰ বাণীটোক ৰক্ষা কৰিবৰ কাৰণে, কাৰণ মোৰ ভকতৰ বাণীটো মিছা হ'ব নালাগে, সেই কাৰণে হে প্ৰভু সমস্ত ভকতৰ আশীৰ্বাদটো ভগৱানৰ আশীৰ্বাদ হৈ যায়। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ভকতৰ আশীৰ্বাদটো কি? ভগৱানৰ আশীৰ্বাদ হৈ যায়। সেইকাৰণে ভকত আৰু ভগৱানৰ মাজত পাৰ্থক্য নাই। ভকত আৰু ভগৱানৰ মাজত পাৰ্থক্য আছে নেকি? যোনে পাৰ্থক্য দেখে কিন্তু সেইজন ভকত হ'বও নোৱাৰে। ভগৱানে কৈছে ভকতক পায়া যিটো নকৰে হৰিখ, হাইখাতে কৃষ্ণক পায়া কৰিবে কি ক। বোলে মোৰ ভকতক পাই যিনে যাৰ আনন্দ নাই, তেওঁ বোলে ভগৱানক পাই, মোক পাই কিনি বোলে তেওঁ কি কৰিব? বোলে দেখাজনকে সেৱা এটা নকৰে, নেদেখাজনক বোলে পৰি পৰি সেৱা কৰি থাকিলে কি হ'ব? ঔ হৰি ঔ ৰাম। দশম স্কন্ধত ভগৱানে কৈছে বোলে ভকতক দেখি যিটো নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি। তাৰ সম শত্ৰু মোৰ নাই সংসাৰত, ভকতক নিন্দি মোৰ বুকে মাৰি খায়। সেইকাৰণে ভগৱানে কৈছে
ভকত এজনক চাই কিন্তু কৃষ্ণ বুলিও নকয়, সেৱা এটাও নকৰে। কিন্তু মুখ হলে বোলে টাইলছ লগা নামঘৰ এটা বনাই লৈছে, 16 পোৱাৰ তাল এযোৰ লৈ লৈছে, আৰু ৰামকৃষ্ণ দিনে ৰাতিয়ে বোলে তাল ঠুকি আছে, ঔ হৰি ঔ ৰাম। তাৰ ভকতি হ'ব নেকি? বোলে কেতিয়াও ভকতি নহয়। ভকতজন বোলে গধূলি সময়ত গৈছে, কিন্তু ভকতজনক কিন্তু সেৱা এটাও নকৰিলে। বাপজনৰ আৰু কাম ধান্দা নাই, ঠিক গধূলি সময়তে সেৱা কৰিবৰ সময়তে মোৰ ওলাইহি। হা, বাপজন আপুনি বহক বাৰাণ্ডাতে, মই সেৱা কৰি আহোঁ। গুৰু ঘৰত সোমাই গ'ল। গুৰু ঘৰত সোমোৱাৰ পিছত তেওঁৰ মনত এটা ভাৱ আহি গ'ল। কি ভাৱ জানেনে? এই যে হৰিকান্ত দাস প্ৰভু আহিছে, মই যে চৈধ্য প্ৰসংগ কৰিব জানো, তেওঁক অকণমান শুনাই দিয়াটোৱে ভাল। বুজিছেনে? ভক্তিটো দিখাবা বস্তু নহয়, বুজিছেনে বা? তেখেতে ভিতৰত সোমাই গ'ল, ভকতজনক বাৰাণ্ডাত বহুৱাই দিলে, সেৱাটোও নকৰিলে। তেখেত সোমাই কিনি চৈধ্য প্ৰসংগ জোৰকৈ আৰম্ভ কৰি দিলে। 1 ঘণ্টা 20 মিনিটৰ পিছত আহি কিনি তাঁতী বাপে হৰিকান্ত দাস বাপক, কৃষ্ণ বাপ ক্ষমা কৰিব দেই, সেৱা ভাগ লৈ ল'ম। বাপজনে এইফালে বাৰাণ্ডাত বোলে মহ মাৰি আছে। ভগৱান কৈছে সেইজন মোৰ ভকত হ'ব নোৱাৰে, কাৰণ মোৰ ভকতক দেখি কিনি তেওঁ কিন্তু সেৱা নকৰিলে। মোক কিন্তু 16 পোৱাৰ তাল এযোৰ লৈ কিনি ৰামকৃষ্ণ ঠুকি আছে, মোৰ ভকতি নহ'ব। যিদিনাখন গৃহত আপোনাৰ গধূলি সময়ত ভকত এজন আহিছে আৰু সেই সময়ত আপুনি গুৰু সেৱা কৰিবলৈ আগবাঢ়ি আহিছে, ভকতজনক যদি আপুনি সেৱা কৰি দিলে, বেলেগকে আৰু গুৰু সেৱা কৰিব আপুনি নালাগে। ঔ হৰি ঔ ৰাম। সেইকাৰণে কৈছো আপোনাৰ হ'ব, ভকত সন্তুষ্ট মানে ভগৱান সন্তুষ্ট। ভগৱান কৈছে যে মই ভকতৰ বৈশ্য, মই হৰি জগতৰ বৈশ্য, মই ভকতৰ আণ্ডাৰত কাম কৰোঁ। কৃষ্ণক পাইবাৰ জানা ভকত হে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। মোক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন কাক দিব লাগিব? হা, কৃষ্ণই কৈছে যে মোক পাবলৈ হ'লে বোলে প্ৰথম এপ্লিকেশ্যনখন কাক দিব লাগিব? আবেদনখন বোলে ভকতক দিব লাগিব। বোলে ভকতৰ ভকতি নকৰাকৈ মোক কোনো লগ কৰিব নোৱাৰে। সংস্কৃত শ্লোকত কৈছে, সিদ্ধিৰ ভৱতি বানেতি অচ্যুত সেবিনাম। মোৰ ভকতৰ যিজন ভকতি কৰিছে তেওঁ অপ্ৰয়াসে সংসাৰ পাৰ হৈ যাব পাৰে। সেইকাৰণে ভকত নিন্দাটোও মহাপাপ। সেইকাৰণে ভকতৰ বাণীটোকো ভগৱানে ৰক্ষা কৰে। ভকতক ৰক্ষা কৰিবৰ কাৰণে ভগৱান কৃষ্ণই ব্ৰত ধৰি ৰাখিছে। ভগৱানৰ ব্ৰত কি? ভগৱানে কি ব্ৰত লয়? ভগৱানৰ কি ব্ৰত বুলি ভাবিছে? আপোনালোকৰ কাৰণে ব্ৰত ধৰি থাকে ভগৱান, যে মোৰ ভকতক মই ৰক্ষা কৰিব লাগে। সেইকাৰণে শংখ চক্ৰ গদা পদ্মধাৰী কৃষ্ণই ভগৱানে ৰক্ষা কৰি থাকে। কিন্তু এটা বস্তু আমি ল'ব লাগিব হৃদয়ত। ভক্ত প্ৰহ্লাদ নিজেই কৈছে যে ৰামকৃষ্ণ নাম অভেদ কবচ হিচাপে ল'ব লাগিব। কবচ হিচাপে আমি পিন্ধি ল'ব লাগিব, বেলেগ কবচ ল'ব নালাগিব। বোলে তাবিজ পিন্ধিলে নহ'ব, আঙুঠি পিন্ধিলে নহ'ব। ৰামকৃষ্ণ নামটো আমি অভেদ কবচ হিচাপে ল'ব লাগিব। এইটো আমাৰ মেইন কবচ দিছে আমাক। গতিকে কৃপালু বাপা সমস্ত পাঠভাগী অকণমান আগবাঢ়ক। তাৰ আগে 1 মিনিট সময় হৰিৰ নাম ল'ম। সকলোৱে সহযোগ কৰিব। কৃষ্ণ আনন্দ মনে নাম গাব। কৃষ্ণ জয় জয় ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন হৰি হে, জয় জয় রাম, জয় শ্রী রাম, জয় সনাতন হরি হে রাম। জয় জয় রাম, জয় শ্রী রাম, জয় সনাতন হরি হে, জয় জয় রাম, জয় শ্রী
বৃন্দাবনে রাম জয় সনাতন হরি হে রাম হরি নাম রখে বৈকুণ্ঠ পর কাখে প্রেম অমৃত রাম জয় শ্রী রাম জয় সনাতন হরি হে রাম শ্রীমন্ত শঙ্করে পার ভাঙি দিলে বহে ব্রহ্মা ভেদি জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে গোবিন্দর প্রেম অমৃতর নদী বহে বৈকুণ্ঠর পরা হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে রাম সারি পুরুষার্থ তাহার নিজরা হরির নাম মূল ধারা হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে জয় জয় রাম জয় শ্রী রাম সনাতন হরি হে জয় জয় রাম সনাতন হরি হে রাম হরি ভক্তি দান জিয়া জগতক তাড়িলা সংসার হীনো হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে হেন যোগীর পালো শংকৰ বিনাই নাই নাই আন বন্ধু হে ৰাম ৰাম জয় জয় রাম জয় সনাতন হরি হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হে ৰাম জয় জয় ৰাম জয় জয় ৰাম জয় সনাতন হরি হে ৰাম তাহান কবি নাই 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 আমাৰ পৰম গুৰু হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে ৰাম কৃপাৰ সাগৰ দৈৱ কি নন্দন কৰিও মনৰ কাম হে জয় জয় ৰাম জয় শ্রী রাম জয় সনাতন হরি হে কৃপাৰ সাগৰ দৈৱ কি নন্দন কৰিও মনৰ কাম হে ৰাম ৰাম জয় 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 শ্রী রাম জয় সনাতন হরি হে ৰাম ভকতৰ সংগ সদানুগো সুখ
হরি গুণ নাম রাম 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 হরি রাম ভোলা ভকত হবে হরি গুণ নাম রাম 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 হরি রাম ভোলা ভকত হবে হরি গুণ নাম রাম 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 হরি রাম ভোলা ভকত হবে হরি গুণ নাম কৃপার সাগর দৈবকী নন্দন পুরী মনৰ কাম ৰাম 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 হৰি ৰাম ভোলা ভকত হবে হৰি গুণ নাম ভোলা ভকত হবে হৰি গুণ নাম ও ভোলা ভকত হবে হৰি গুণ নাম ও রাম জয় জয় হরি গোপাল গোবিন্দ রাম হরি বেক অবিশ্রাম গীতাত অৰ্জুনক কৈছে হে অৰ্জুন বোলে মোৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি হৈয়াকে হে বোলয় সখী উত্তম ভকতি ইয়াতকে ওপৰত আৰু ভকতি নাই বুলি কৈছে শ্ৰেষ্ঠ ভক্তি আজি আপুনি মই উত্তম ভক্তি কৰিছোঁ আজি আমি আত্মাৰ পোষণ কৰি আছোঁ আত্মাটোৰ খাদ্য খুৱাই আছোঁ আত্মাৰ খাদ্য কি আত্মাৰ পোষণ কি বোলে ঈশ্বৰৰ নাম আমি 84 লক্ষ জনী ভ্ৰমণ কৰিলোঁ আৰু এই 84 লক্ষ জনী ভ্ৰমণ কৰিলোঁ আমি এদিন গৰুৰ পেটত সোমাই আছিলোঁ গৰুটোও আমাৰ মা আছিল হয়নে এদিন আমি গাধৰ পেটত সোমাই আহিছোঁ বোলে গাধও আমাৰ মা আছিল আমি এদিন জেঠিৰ পেটত সোমাই আহিছোঁ বোলে জেঠিও বোলে মোৰ মা আছিল ভগৱান কৃষ্ণই কৃপা কৰি এইবাৰ আমাক মানুহৰ পেটত সোমাই দিলে এতিয়া আমাৰ মানুহ মা নহয় জানো বাৰু যেতিয়া যেতিয়া গৰ্ভত যেতিয়া জীৱাত্মা প্ৰৱেশ কৰে 3 মাহত জীৱাত্মা প্ৰৱেশ কৰে চৈতন্য হয় জীৱাত্মাটোৱে 9 মাহ 10 দিন 10 মাহ 10 দিনলৈকে গৰ্ভত থাকে এই ভৰি দুটা ওপৰ ফালে থাকে আৰু মূৰটো তল ফালে জীৱাত্মায়ে ভগৱানক স্তুতি কৰি আছে সকলোৱে আমি ভগৱানক দৰ্শন পাই আহিছোঁ আপুনি নাভাবিব যে আমি ভগৱানক দৰ্শন পোৱা নাই বুলি গৰ্ভত সকলোৱে জীৱক ভগৱানক দৰ্শন কৰি আছে দৰ্শন কৰি আহিছে আপুনি মই ভগৱানক লগ পাই আহিছোঁ সকলোৱে জীৱাত্মাই ভগৱানক কৈছে হে নাৰায়ণ হে কমল নয়ন আকৌ ভগৱানৰ একদম প্ৰিয় নাম ভগৱানৰ মাধৱ নামটো বৰ প্ৰিয় ভগৱানে খুব ভাল পায় ভগৱানক জীৱাত্মাটোৱে কৈছে যে হে নাৰায়ণ হে কমলা নয়ন তুমি মোক এই নৰকৰ পৰা কেতিয়া বাজ কৰিবা কাৰণ নৰকৰ যন্ত্ৰণা মই সহ্য কৰিব পৰা নাই বোলে নৰকত আমি গৰ্ভত আমি কেনেকে আছো প্ৰসাব পায়খানাত বোলে আমি লুতুৰি মুতুৰি হয় একেবাৰে হনাই পিটিকা আছিলো আমি এতিয়াহে প্ৰসাবৰ গোন্ধ লেতেৰা গোন্ধ পালে মানে আমি কাপোৰ লৈ লওঁ চি ইমান বেয়া গোন্ধাইছে বোলে গৰ্ভত বোলে কাপোৰৰ ব্যৱস্থা আছিলে নেকি বোলে নাই ও হৰি ও ৰাম এনি টাইম মলমূত্ৰৰ গোন্ধ পাই আছিলোঁ হয়নে আৰু এতিয়া বোলে আমি 34 টেম্পাৰেচাৰ গৰম বোলে আমি সহ্য কৰিব পৰা নাই গৰ্ভত বোলে 55 টেম্পাৰেচাৰ ডিগ্ৰী ও হৰি ও ৰাম জীৱাত্মাটোৱে ভগৱন্তক স্তুতি কৰে প্ৰভু
মোক এই নৰকৰ পৰা কেতিয়া বাজ কৰিবা। তো ভগৱানে কৈছে যে তুমি প্ৰমিছ কৰা, মই তোমাক বোলে এই নৰকৰ পৰা বাজ কৰি দিম, তুমি পৃথিৱীলৈ আহিলে বোলে মোক ভজিবানে, মোৰ ভক্তি কৰিবানে। জীৱাত্মাটোৱে কৈছে বোলে প্ৰভু আপোনাক মই ভকতি কৰিম, কিন্তু কৃপা কৰি মোক এই নৰকৰ পৰা বাজ কৰাওক। সেইকাৰণে সেই প্ৰাৰ্থনা এটা আছে নহয়, আপোনালোক সদায় গায়, সকলোৱে গাব দেই। হে যাদৱ যদু নন্দন মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন নাৰায়ণ, তোমাতে লৈলো শৰণ। ইবাৰ করুণাময় হরি কমলাপতি, মুরে নসারিবা নারায়ণ, এ অরুণ শরণ তলে হরি কমলাপতি, হৈতে হৈতে পখিলু শরণ। জীৱাত্মাটোৱে কৈছে যাদৱ যদুনন্দন মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন, তোমাত লৈলো হৰণ। ইবাৰ করুণাময় হরি কমলাপতি, এইবাৰ কিন্তু মোকে নাই ছাড়বি প্রভু। বুঝি পালেনে? এইবাৰ কিন্তু মোক নেৰিবা প্ৰভু। 84 লক্ষ জনী ভ্ৰমণ কৰি কৰি আপোনাৰ কৃপাত মই এইবাৰ মানুহৰ জন্মত সোমাই গ'ল, মানুহৰ পেটত। সেইকাৰণে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে বোলে দুৰ্লভম মনুষ্যম দেহা, মানুহৰ জন্মটো বহুত দুৰ্লভ, পাবলৈ বহুত টান। বোলে দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থদম, তদপি মানে কিন্তু, আজি আছে হয়তো কালি নাথাকিবও পাৰে। কচু পাতৰ পানী, কথা নাপাতিব আপোনাৰ হওক। ভগৱানে কৈছে, এই ভক্ত প্ৰহ্লাদে কৈছে, দৈত্য শিশুসকলক বুজাইছে, হে দৈত্য শিশুসকল, দুৰ্লভম মনুষ্যম দেহা, মানুহৰ জন্ম বহুত পাবলৈ টান, বহুত পুণ্যৰ ফলত মানুহৰ জন্ম হয়। এইটো আমাক গোল্ডেন চান্স দিছে, ভগৱানে আমাক গোল্ডেন চান্স দিছে। কিন্তু চাবা আকৌ, তদপি আজি আছে হয়তো কালি নাথাকিবও পাৰে। কচু পাতৰ পানী, বোলে বাপজন ভালে আছিলে, 2 মহল বিল্ডিং আছিল, ভাল চাকৰি আছিল। এদিন চাকৰিৰ পৰা ঘৰলৈ গধূলি সময়ত আহিল, গাড়ীখন গেৰেজত সোমালে, বাথৰুমলৈ গ'ল, বাথৰুমতে পটককে প্ৰেছাৰ বেমাৰ উঠিল, তাতে স্লিপ হৈ গ'ল আৰু ঔ হৰি ঔ ৰাম হৈ গ'ল। বাপজন কিন্তু ভালেই আছিল। গতিকে হাতে বাটে ঘাটে কৈতো যাইব প্ৰাণ, বোলে কোনো কাৰো ঠিক নাই কোনখিনিত কাৰ কেনেকে কি হ'ব মৃত্যু, হয় না বাৰু? সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থদম, কুমাৰো আচৰে প্ৰাক ধৰ্মানী ভাগৱত, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। বোলে ভাগৱত ধৰ্ম কুমাৰ কালৰ পৰাই কৰিবলৈ কৈছে। সেইকাৰণে কৃপালু বাপাই সমস্ত আপোনাসব এটা মহান আদৰ্শৰ সৃষ্টি কৰিছে। এই অঞ্চলটোত কুমাৰ কালৰ পৰাই এইসকলক ভাগৱত ধৰ্ম শিকাইছে। ঔ হৰি ঔ ৰাম, আমাৰ বৰা বাপক আৰু শইকীয়া ভাৱ মানে দেৱ শিশু দুটাক আপোনালোক হৰিধ্বনিৰে সেৱা জনাব। কৃষ্ণ ঔ হৰি ঔ হৰাম। কিছুমানে ভাবে যে আমি বোলে ভাগৱত পাঠ কৰিলে ল'ৰা ছোৱালীক যদি আগবঢ়াওঁ, পঢ়া শুনাত বোলে ব্যাঘাত জন্মিব। বোলে সেইটো নহয়, তেওঁ আৰু বুদ্ধিমন্তা হ'ব। ঈশ্বৰক যেতিয়া চিনাকি কৰি দিব মাক দেউতাই, তাতোতকৈ আৰু ডাঙৰ জ্ঞান পৃথিৱীত নাই, ব্ৰহ্মাণ্ডতে নাই। গতিকে সেই কৃপালু বাপাই সমস্ত আমাৰ যুৱ প্ৰজন্মক সদায় আমি ভক্তিৰ ফালে আগবঢ়াই দিব লাগিব, তেতিয়াহে আমাৰ ধৰ্ম ৰক্ষা হ'ব। আমি বহুত অসমৰ বিভিন্ন জিলাত আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনেও যায়, অসমৰ চুকে কোণে তেখেতে ভাগৱতৰ কথা কৈ আছে। বহুত জেগাত যাওঁ,
দুইজনে একেলগে থাকোৱেই কেতিয়াবা কেতিয়াবা দে বাপ কেতিয়াবা কৃষ্ণই কৃপা কৰিলে দুইজন একেলগ হৈ যাওঁ যেনেকৈ আজি কৃপা কৰিছে আমি তেখেতৰ চৰণ দৰ্শন পাইছোঁ ঔ হৰি হৌ ৰাম বোলে হৰিকান্ত দাস আমিতো দাস হ'বই নোৱাৰিলোঁ হৰিকান্ত হৰিৰ দাস হ'বই নোৱাৰিলোঁ তেওঁ কিন্তু পাৰ্মানেণ্টলি হৰিৰ দাস হয়নে বাৰু আমিতো পাৰ্মানেণ্টলি হৰিৰ দাস হ'বই পৰা নাই ওপৰে ওপৰে আমাক দাস বুলি কয় কিন্তু তেওঁ পাৰ্মানেণ্টলি হৰিৰ দাস গতিকে সেই প্ৰভুৰ কৃপা বুলি ভাবিছোঁ বহুত জাগাত যাওঁ ক'ৰবাত নামঘৰবিলাকত আমি কেৱল 60 বছৰৰ ঊৰ্ধত চুলিবিলাক চব পকি গ'ল বুজিছেনে বাপ 10জন 20জন ভকত বহি থাকে তাত বোলে যুৱক